ভাৰতীয় ক্ৰিকেটৰ মিৰাকল মেন ঋষভ পন্থ ঈৰ্ষণীয় সফলতাৰ পৰা ভয়ংকৰ দুৰ্ঘটনালৈ পুনৰ দুৰ্দান্ত ফৰ্মলৈ উভতি অহাৰ এক অবিচক্ষ্য যাত্ৰা। অদম্য সাহস, আত্মবিশ্বাস, দৃঢ়তাৰ প্ৰতীক ঋষভ পন্থ পুনৰ টীম ইণ্ডিয়াৰ অপৰিহাৰ্য অংগ হৈ স্বপ্ৰতিভাৰে উজলি উঠিছে এই ক্ৰিকেট তাৰকাগৰাকী। ভাৰতীয় ক্ৰিকেটৰ মিৰাকল মেন ঋষভ পন্থ। নতুন সময়ৰ দৰ্শকসকলৰ বাবে আমি লৈ আহিছোঁ আত্মবিশ্বাস, দৃঢ়তা আৰু আকাশচুম্বী সফলতাৰ এক প্ৰেৰণাদায়ক কাহিনী। ভাৰতৰ মিৰাকল মেন খ্যাত ক্ৰিকেট তাৰকা ঋষভ পন্থৰ কাহিনী। ক্ৰিকেট বিশ্বত ঈৰ্ষণীয় সফলতাৰ পৰা ভয়াৱহ দুৰ্ঘটনালৈকে, দুৰ্ঘটনাৰ পাছতো সফল প্ৰত্যাৱৰ্তনলৈকে এক অবিচক্ষ্য শিহৰণকাৰী ৰোমাঞ্চকৰ কাহিনী। 2022 চনৰ ডিচেম্বৰ মাহৰ 30 তাৰিখে এটা খবৰে মুহূৰ্ততে ক্ৰিকেট জগতখনক কঁপাই তুলিছিল। খবৰ বিয়পি পৰিছিল যে ভাৰতৰ অন্যতম সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱা উইকেট কিপাৰ বেটছমেন ঋষভ পন্থ দিল্লী ডেৰাডুন ঘাইপথত ৰুক্ৰীৰ ওচৰত এক ভয়ংকৰ গাড়ী দুৰ্ঘটনাত পতিত হৈছে, যাৰ ফলত তেওঁৰ হাত, ভৰি আৰু মূৰত আঘাত পোৱাৰ উপৰিও লিগামেণ্টৰ ছিদ্ৰ আৰু একাধিক আঘাতৰ সন্মুখীন হৈছে। এই খবৰ বিয়পি পৰাৰ লগে লগে ক্ৰিকেট প্ৰেমীসকলৰ মন অস্থিৰ হৈ পৰিছিল। চৰম অনিশ্চয়তাত ভুগিছিল পন্থৰ অগণন অনুৰাগী। যিকোনো খেলুৱৈৰ বাবে এই ধৰণৰ শাৰীৰিক বিপৰ্যয় কেৰিয়াৰ নিৰ্ধাৰণকাৰী হ'ব পাৰে। সন্দেহৰ উদ্বেগ ঘটিছিল, পন্থে কেতিয়া আকৌ সেই আগৰ ফৰ্মলৈ ঘূৰি আহিব পাৰিবনে, যিয়ে তেওঁ বিশ্বৰ ক্ৰিকেটৰ অন্যতম ৰোমাঞ্চকৰ খেলুৱৈ হিচাপে গঢ়ি তুলিছিল। কিন্তু সঁচা অৰ্থত পন্থৰ ক্ষেত্ৰত এনে নাছিল। এই দুৰ্ঘটনাটোত নিজকে ক্ৰিকেটৰ যাত্ৰা শেষ হ'বলৈ দিয়া নাছিল পন্থে। একাধিক অস্ত্ৰোপচাৰ কৰাৰ পিছত পন্থে পুনৰ ক্ৰিকেট জগতলৈ উভতি অহাৰ প্ৰতিক্ৰিয়া নিজকে নিয়োজিত কৰাত নামি পৰে। ক্ৰমান্বয়ে তেওঁ সুস্থ হোৱাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰচাৰ হ'বলৈ ধৰিলে। দেখা গ'ল যে তেওঁ শক্তি, নমনীয়তা আৰু ফিটনেছ পুনৰ লাভৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমীসকলে তেওঁলোকৰ মৰম আৰু প্ৰাৰ্থনাবোৰ তেওঁৰ কাষলৈ পঠিয়াই দিছিল, যাতে তেওঁ খুব সোনকালে আৰু পুনৰ খেলপথাৰলৈ উভতি আহিব পাৰে। লাহে লাহে ঋষভ পন্থ সুস্থ হৈ উঠিল আৰু তাৰ পিছত 2024 চনত ঋষভ পন্থ পুনৰ খেলপথাৰলৈ উভতি আহিল, যিয়ে ক্ৰিকেট অনুৰাগীসকলক যথেষ্ট আনন্দ দিলে। তেওঁৰ এই প্ৰত্যাৱৰ্তন কেৱল প্ৰতীকাত্মক নাছিল, ই আছিল বিশ্ববাসীৰ বাবে এক বাৰ্তা, আত্মবিশ্বাস, অধ্যাৱসায়, কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰ বাৰ্তা। 2024 চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPLৰ সময়ত পন্থে পুনৰবাৰ দিল্লী কেপিটেলছৰ জাৰ্চি পৰিধান কৰি কেপ্টেইন হিচাপে পুনৰ ক্ৰিকেট জগতলৈ উভতি আহি সকলোকে দেখুৱাইছিল যে তেওঁৰ ক্ৰিকেটৰ যাত্ৰা এতিয়াও শেষ হোৱা নাই। শেষ হোৱাৰ পৰা এতিয়াও বহু যোজন দূৰত। IPLত পন্থৰ 13খন খেলত 446 ৰানৰ প্ৰদৰ্শনে প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ তেওঁৰ বিজয়ী প্ৰত্যাৱৰ্তনক প্ৰতিফলিত কৰিছিল। তেওঁ পুনৰ সেই পূৰ্বৰ দৰে তেওঁৰ অনুৰাগীৰ মাজত প্ৰিয় কৰি তোলা সেই একেই নিৰ্ভীকতাৰে ঘূৰি আহিছিল ক্ৰিকেটৰ জগতখনলৈ। তেওঁ আক্ৰমণাত্মক বেটিং শৈলী, ষ্টাম্পৰ আঁৰত দ্ৰুত প্ৰতিফলন আৰু খেলখন অধ্যয়ন কৰিব পৰা ক্ষমতা ইমান ভয়াৱহ দুৰ্ঘটনাৰ পাছতো অক্ষত আছিল। টুৰ্ণামেণ্টৰ সময়ত তেওঁৰ মেচ বিজয়ী বেটৰ প্ৰহাৰবোৰে সকলোকে সোঁৱৰাই দিছিল যে তেওঁ কিয় বিশ্বৰ অন্যতম ৰোমাঞ্চকৰ যুৱ খেলুৱৈৰ ভিতৰত এজন বুলি গণ্য কৰা হয়। কিন্তু তেওঁৰ এই প্ৰত্যাৱৰ্তনৰ কেৱল পৰিসংখ্যাৰ কথা নাছিল, ই আছিল দুৰ্ঘটনাৰ পৰা এক বিজয়ৰ যাত্ৰাৰ কথা। ই আছিল মানসিক শক্তিৰ কথা, ই আছিল দৃঢ়তাৰ কথা। কিন্তু পন্থৰ কাম এতিয়াও শেষ হোৱা নাই। তেওঁৰ আচল পৰীক্ষাৰ সময় আহিছিল তেতিয়াহে, যেতিয়া তেওঁ ভাৰতীয় মূল দললৈ উভতি আহিছিল। উইকেট কিপাৰ বেটছমেনজনে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি আকৌ এবাৰ পিন্ধি প্ৰমাণ কৰিলে যে তেওঁ নিজৰ ক্ষমতা হেৰুৱাই পেলোৱা নাছিল। 2024 চনৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ ছিৰিজত পন্থে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ বিস্ফোৰক বেটিং, ডাউন অৰ্ডাৰ আৰু গুৰুত্বপূৰ্ণ ষ্টাম্পিঙে যিয়ে ভাৰতৰ পক্ষত জোৱাৰ আনিছিল। পন্থৰ কঠিন পৰিস্থিতি চম্ভালিব পৰা ক্ষমতাই তেওঁক ভাৰতৰ টেষ্ট দলৰ বাবে অপৰিহাৰ্য কৰি তুলিছিল। কিন্তু পন্থৰ বিষয়ে যিটো কথা অন্যতকৈও পৃথক, সেয়া কেৱল তেওঁৰ ক্ৰিকেট ক্ষমতাই নহয়, সেয়া হৈছে তেওঁৰ স্থিতিস্থাপকতা। এনে এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা উভতি আহি পুনৰ উচ্চতম পৰ্যায়ত প্ৰদৰ্শন কৰাটো কোনো সপোনতকৈও কম নহয়। তেওঁৰ এই প্ৰত্যাৱৰ্তনৰ কাহিনী বহুতৰ বাবে আশাৰ ৰেঙনি। তেওঁৰ এই কাহিনীয়ে প্ৰতিপন্ন কৰে যে জীৱনলৈ কঠিনতম প্ৰত্যাহ্বান আহিলেও মানুহ জয়ী হ'ব পাৰে।
ঋষভ পন্তৰ সফল প্ৰত্যাৱৰ্তনে ভাৰতীয় দলত তেওঁৰ স্থান গঢ়ি তোলাই নহয়, বিশ্বৰ অগণন অনুৰাগী আৰু খেলুৱৈকো তেওঁ অনুপ্ৰাণিত কৰিছে। সেয়া তেওঁৰ কুইক ফায়াৰ নকেই হওক অথবা ষ্টাম্পৰ পাছৰ স্মাৰ্ট ৱৰ্কেই হওক, তেওঁৰ গুণৰ দ্বাৰা পন্তে আকৌ এবাৰ প্ৰমাণ কৰিছে যে তেওঁ কিয় তেওঁৰ প্ৰজন্মৰ অন্যতম গতিশীল ক্ৰিকেটাৰ হিচাপে গণ্য কৰা হয়। পন্তৰ কাহিনী ইয়াতেই শেষ নহয়। ICC T20 বিশ্বকাপ 2024 সময়তো সকলোৰে দৃষ্টি তেওঁৰ ওপৰত নিবদ্ধ আছিল। জীৱনৰ সংকটজনক দুৰ্ঘটনাৰ পৰা সুস্থ হৈ উঠি T20 বিশ্বকাপ 2024 খিতাপ দখলৰ যাত্ৰাত পন্তে 8খন মেচ খেলি ভাৰতীয় দললৈ মুঠ 171 ৰানৰ আগবঢ়োৱাৰ উপৰিও তেওঁ 14টা উইকেট দখল কৰিবলৈ সক্ষম হ'ল। ঋষভ পন্থ এতিয়া কেৱল এজন ক্ৰিকেটাৰেই নহয়, তেওঁৰ সাহস, আত্মবিশ্বাস, দৃঢ়তা আৰু আশাৰ প্ৰতীক। তেওঁৰ প্ৰত্যাৱৰ্তন ভাৰতীয় ক্ৰীড়াৰ অন্যতম ডাঙৰ কাহিনী আৰু তেওঁৰ যাত্ৰা শেষ হোৱাৰ পৰা এতিয়াও বহু যোজন দূৰত ঋষভ পন্থ ক্ৰিকেটৰ জগতখনত ক্ৰমাৎ উজলি উঠিছে। তেওঁৰ জীৱন কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে কোনো প্ৰত্যাহ্বানেই বেছি ডাঙৰ নহয় আৰু কোনো সপোন হৈ নাথাকে যদিহে আমি তাক বাস্তৱত পৰিণত কৰাৰ প্ৰবল ইচ্ছাশক্তি ৰাখোঁ। প্ৰণৱজ্যোতি গগৈৰ প্ৰতিবেদন, নতুন সময়।